Hello everyone, welcome to my another vlog. আৰু আজি মই আৰু মোৰ দুজনী বেষ্ট ফ্ৰেণ্ডে গৈ আছোঁ এটা ধুনীয়া জাগা এক্সপ্ল'ৰ কৰিবলৈ। আৰু চাওকচোন এই সুৰসুৰীয়া ৰাস্তাৰে মোৰ লগৰজনীয়ে মোক এইটো শব্দটো ব্যৱহাৰ কৰিব দিছিলে, সেইকাৰণে মই কৰিছোঁ। এই সুৰসুৰীয়া ৰাস্তাটোৰে আমি গৈ এখন ধুনীয়া জাগা পাম। আপোনালোকে চাই থাকক। এইখনেই হৈছে আমাৰ ধুনীয়া জাগাখন আৰু তেওঁ আমাক ৱেলকাম কৰিছে আৰু তেওঁ আমাৰ লগতেই গৈছিলে। তাৰপিছত আমি তাত সোমালোঁ। চাওকচোন ইমান ধুনীয়া জেগাখন, গোটেই একদম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। এইখন যিহেতু নতুনকৈ খুলিছে আমাৰ সোণাপুৰৰ ওচৰতে, তো সেইকাৰণে আমি গ'লোঁ আৰু এপাক ঘূৰি আহিলোঁ কেনেকুৱা বুলি চাবলৈ গ'লোঁ। দ্য লেজি গাই তেওঁ এইখনৰ অলপ প্ৰমোশ্যন কৰি দিছিলে, তো সেইকাৰণে ভাবিলোঁ আমি ইমান ওচৰত থাকি যোৱা নাই, সেইকাৰণে এপাক চাওঁ আহোঁ বুলি গ'লোঁগৈ। তাৰপিছত এয়া চাওক, আমাৰ পূৰা আহি মেলি ফটোশ্বুট চলিছে আৰু এইফালে কেমেৰামেন, সেইফালে মডেল। চাই লওক আপোনালোকেও, আৰু জেগাখন অলপমান আপোনালোকক দেখুৱাই দিছোঁ। ইমান ধুনীয়া, চাওকচোন কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই। আৰু চাওক চবফালে খালী ভাল ৰ'দ, কোনফালে আছে, য'তেই ৰ'দ আছে ত'তেই আমাৰ ফটোশ্বুট। আৰু মই ইয়াতে ঝুলনা এখনত বহি চলি আছিলোঁ। তাৰপিছত আমি তাত অলপ ধেমালিও কৰিলোঁ, ফাল্টুও কৰিলোঁ গোটেইকেইজনীয়ে মিলি। তাৰপিছত তাত এখন ৰেষ্টুৰেণ্টো আছিলে, ৰেষ্টুৰেণ্টখনৰ ওচৰলৈ গ'লোঁ আৰু তাত এনেকৈ ধুনীয়াকৈ চাঙি টাইপৰ লগাই থোৱা আছিলে, তাত বহিব সুবিধা আছিলে। আমি তাত বহি আছিলোঁ আৰু তাত ধুনীয়া গান বাজি আছিলে, সেইকাৰণে আমি অলপ নাচিও দিলোঁ। আৰু তাৰপিছত আমি এনেকৈ বহি অলপ টাইম আড্ডা দিলোঁ। আমাৰ কথাই শেষেই নহয়। তাৰপিছত আমি যিহেতু দুপৰীয়া ভাত খাই মেলিয়ে গৈছিলোঁ, সেইকাৰণে বেছি একো নাখালোঁ। চাহ আৰু ফ্ৰেঞ্চ ফ্ৰাইজ অৰ্ডাৰ দিছিলোঁ আমি, সেয়াই খালোঁ। তাৰপিছত চাওকচোন সেইদিনাখন আকাশখন ইমান ধুনীয়া লাগি আছিলে। আৰু আপোনালোকেতো যোনে মোক ইনষ্টাগ্ৰামত আছে চবেতো জানেই মই কেনেকুৱা স্কাই লাভাৰ, তো অলপমান আকাশখনো ৰেকৰ্ড কৰিলোঁ। আৰু আমি তাৰপিছত তাত পে'মেণ্ট কৰি কিনে নামি আহিলোঁ ৰেষ্টুৰেণ্টখনৰ পৰা। আৰু আহি চাওকচোন, মই জেগাখন ৰেকৰ্ড কৰি মনেই ভৰা নাই, মোৰ সূতাহে বলোৱা নাই, আৰু সেয়া ৰেকৰ্ড কৰি আছোঁ। হেল্ল' গাইজ, ৱেলকাম টু মাই ব্লগ। সেয়া এজন আছে নহয় ইউটিউবাৰ, এনেকৈ কয় ইউটিউবাৰ, তাইৰ মই ৰিলচ দেখিছোঁ ইনষ্টাগ্ৰামত, তাইও তাকে কৈ আছিলে এতিয়া আমাৰ যাবৰ হ'ল। আৰু যেনেকৈ আমাক ৱেলকাম কৰিছিলে তেখেতেই আমাক বিদায়ো দিলে আৰু ধুনীয়াকৈ। তাৰপিছত এতিয়া আমাৰ যাবৰ হ'ল। আৰু এতিয়া যিহেতু ৰাস্তাটো অলপ বেয়া, সেইকাৰণে আমি কেঁচা ৰাস্তাখিনি খোজকাঢ়ি যাওঁ বুলি ভাবিলোঁ। আৰু স্কুটি লৈ অহাগৰাকীক যিহেতু আমি তিনিটাই এখন স্কুটিতে উঠি আহিছিলোঁ, তাইক আগুৱাই যাবলৈ দিলোঁ। আৰু আমি দুজনী খোজকাঢ়ি গৈ আছোঁ এই ৰাস্তাৰ মাজেৰে। তাৰপিছত তাই ৰখি আছে, আমি গ'লোঁ তাইৰ ওচৰত, গৈ পিনি উঠিলোঁ স্কুটিত। এতিয়া আমি আকৌ ঘৰলৈ ৰাওনা হ'লোঁ। আৰু আমি সেই উল্টা পুল্টা কিবা কিবি কথা কৈ আমাৰ তিনিজনী লগ হ'লে কথা শেষেই নহয়। কথা কৈ ঘৰলৈ ৰাওনা হৈছোঁ। আপোনালোকক ভিডিঅ'টো দেখুৱাই দিছোঁ। আৰু আমাৰ ড্ৰাইভাৰ একেবাৰে হেভি ড্ৰাইভাৰ, চাবচোন মাজতে যি মোচন দিব। মই অলপৰ কাৰণে নপৰিলোঁ বুজিছেনে ৰাইজ। আৰু আমি ঘৰলৈ উভতিলোঁ। আৰু ইমান ধুনীয়া লাগি আছিলে, সেইদিনাখন পূৰ্ণিমা আছিলে, ৰাস পূৰ্ণিমা। আৰু চাওকচোন আকাশত ইমান ধুনীয়া লাগি আছিলে জোনটো, আৰু তাতে ৰাস্তাটো ইমান ধুনীয়া। বাৰু গাইজ, আজিলৈ সামৰিছোঁ। ভাল লাগিলে ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।